মোৰ ককাইদেউ ধৰ্মেশ্বৰ চাউদাংমৰ যাক মই গানৰ ভগৱান বুলি ভাবোঁ। মই এতিয়াও মোৰ গানৰ ভগৱান যদি আছে এজনে তেতিয়াৰ পৰা আপোনাৰ ককাইদেউ এজন মই খুব গীতিকাৰ ধৰ্মেশ্বৰ চাউদাং খুব ভাল গান লিখে সি অকণমান চোকা পঢ়াটো চোকা তাক সেইকাৰণে মাহঁতে তাক ভিক্ষা কৰা বা হালোৱা থকা তাক তেনেকুৱা কৰিবলৈ কোনোদিন নিদিলে তাক স্কুললৈ পঠায় স্কুলত মৰম পায় সি মা দেউতাহঁতে ভাল মৰম পায় তাৰ কাৰণে গতিকে সি আকৌ গান লিখিব পৰা হ'ল ককাইদেউ গান কেনেকৈ লিখে মই সেইবোৰ চাই থাকোঁ তাৰপিছতে ময়ো গান লিখিব পৰা হ'লোঁ অলপ ডাঙৰ হ'লোঁ আৰু তেতিয়া ডেকা হ'লোঁ আৰু ডেকা মানে বেলেগৰ ঘৰত ভালদৰে হাল বাব পৰা হ'লোঁ মই ডিমাণ্ড কৰিব পৰা হ'লোঁ মোৰ ইমান মন ধান লাগিব তেতিয়া মই এবছৰটো হালোৱা থাকিম তেনেকৈ ককাইদেউৰ লগত কেতিয়াবা গান লিখাও হয় গানৰ চৰ্চা হয় তাৰপিছত মই হালোৱাও থাকোঁ কিন্তু হাল বাই থকা সময়টোত মই গান গাই থাকোঁ তেতিয়া গোটেই অঞ্চলৰ ৰাইজে গম পাইছিলে যে এই ল'ৰাটো সঁচাকৈ গান বহুত ধুনীয়াকৈ গাই থাকে দেখোন তেনেকুৱা তেতিয়া আপুনি নিজৰ গীত গায়নে নে আপুনি কোৱা ধৰণে মহান মনীষীসকলৰ তেতিয়া হাল বাই থাকোঁতে প্ৰায় নিজৰ গান গাবলৈ চেষ্টা কৰোঁ ককাইদেউ গীত আৰু মই নিজে লিখিবলৈ চেষ্টা কৰোঁ তেতিয়া